হিৰো সদায় হাতত বন্দুক লৈ নাহে কেতিয়াবা ছাদ ঢালাই ঘৰ বনাই ৰৈ থাকে হিৰো বাৰাক্ৰান্তৰ বাবে ৰিয়েল হিৰো শিৱসাগৰৰ সুনীল হাতীমুৰীয়া এইজন শিৱসাগৰৰ ভাধৰা অঞ্চলৰ সুনীল হাতীমুৰীয়া এইটো তেওঁৰ ছাদ ঢালাই দিয়া ঘৰ 19 জুলাইৰ সন্ধিয়া যেতিয়া সেই মহাপ্ৰলয় নামিছিল তেতিয়া ওচৰ চুবুৰীয়া সকলো তেওঁৰ ঘৰলৈ দৌৰি আহিছিল ছাদত আশ্ৰয় ল'বলৈ তেওঁ সকলোকে আশ্ৰয় দিলে এনেকুৱা ধৰণৰ কোনো পদক্ষেপ লৈ বনোৱা নাছিলোঁ নিজৰ ঘৰৰ কাৰণেই বনাইছিলোঁ এনেকুৱা এটা মুহূৰ্ত আহিব বুলি মই ভবা নাছিলোঁ কিন্তু ওচৰ চুবুৰীয়া যেতিয়া পানী বেছি দেখি পানী কবলটো দেখি যিটো সোঁত দেখি ভয় খাই সৰু সৰু ল'ৰা ছোৱালী লৈ বেমাৰী মানুহ লৈ কিছুমান প্ৰেগনেণ্ট মানুহ আছিলে সেইসকলকো লৈ পিনে মোৰ নিজৰ বোৱাৰীজনীও প্ৰেগনেণ্ট এতিয়া ভাল হৈ আছে অলপ আৰু এমাহ আছে তেওঁলোকে গোটেই সকলো আহি ইয়াতে উঠি দিলেহি মোক একো মানাও কৰা নাই একো কোৱাও নাই থাকক আপোনালোকে থাকক ইয়াতে থাকক মই এই গোটেই ঘৰটো মানে টিপালে বনাই দিছিলোঁ শিশুসহ 170 জন লোকক দিলে আশ্ৰয় 2 দিন 3 ৰাতি আশ্ৰয় ল'লে তেওঁৰ ঘৰৰ ছাদত নিজৰ ঘৰৰ বস্তুৰে সকলোকে খোৱালে দুবেলা দুমুঠি সব দৰ্জা অপেন মানে ভিতৰে দি অহা যোৱা কিছুমানে কলৰ ভূ লৈ পিনে কিছুমানে এনেকৈ উঠিছে এই ছাইডে দিনে ৱালৰ ছাইডে দিনি ওপৰলৈ উঠি আহিছে ইয়াত সম্পূৰ্ণ 2 দিন 2টা ৰাতি 3টা দিন খোৱা বোৱা মানে গাঁসকলে ওপৰতে গেছ আনিছিলে এইবোৰ আছে বানা আছে ইয়াতে বনাই মেলি খোৱালে তেওঁলোকক দিনত খুওৱা নাই দিনত মানে আমাৰ দোকানৰ পৰা বিস্কুট চেনি আৰু চিৰা দি পিনে তেওঁলোকক দিনত অলপ মানে কৰি ৰাখিলে ছাদ দিয়া ঘৰখন নিৰ্মাণ কৰোঁতে অৱসৰপ্ৰাপ্ত সেনা জোৱান সুনীল হাতীমুৰীয়াই হয়তো ভবাই নাছিল ইমান ডাঙৰ কামত আহিব ঘৰটো যেতিয়া মুহূৰ্ততে ঘৰবোৰ 7-8 ফুট পৰ্যন্ত পানীত বুৰ গৈছিল তেতিয়া বহু চুবুৰীয়াই সেই পানী ফালি ধপলিয়াই আহিছিল তেওঁৰ ঘৰলৈ আমাৰ মানে সাহায্য হওক বা কিবা হওক একো আহি পোৱাহি নাছিলে আমি ঘৰৰ আমাৰ টেংকিত যিমান পানী আছিলে সকলো মানুহকে দিছোঁ টেংকি পানীও শেষ হ'ল আৰু খোৱা বোৱা যিমান যি আছিলে মানে চাউল দাইল আদি চব শেষ হৈ গ'ল সকলো শেষ হৈ গ'ল সেয়ে ভাবিলোঁ কি আমিতো ইয়াত আমি সোমাই থাকিব নোৱাৰোঁ আমি জীয়াই থাকিবলৈ হ'লেতো পানীকণ হ'লেতো খাই থাকিব লাগিব পানীকণ খাবৰ কাৰণে মানে আমি বোলো ওলাই দিয়া যাওক বুলি সেই গোটেই মানুহখিনিক ক'লোঁ ঘৰখনত আশ্ৰয় লোৱা দুগৰাকী মহিলাই সোঁৱৰিলে সেই ভয়াৱহ দিনটোৰ কথা সুনীল হাতীমুৰীয়াৰ ঘৰখন নথকা হলে কি যে হ'লহেঁতেন ভাবিলেই ভয় লগা আপুনি এই ছাদখনতে আশ্ৰয় ল'বলগীয়া হয় কি হৈছিল কেনেকুৱা ভয় লাগিছিল ভয় লাগিছিলে মোৰ 2 বছৰ 10 মহীয়া কেঁচুৱা এটা হৈছে এজনী ছোৱালী ল'ৰা ছোৱালীকেইটা লৈ ক'লোঁ নাযাম কি নকৰিম সেইবিলাকে চিন্তা তাৰপিছত ইয়ালৈ আহিবলগীয়া হ'ল কেনেকুৱা ঘৰৰ বস্তুটো বচাব নোৱাৰিলোঁ বেয়াও লাগিছে যদি এই ছাদখন নোহোৱালেতো আপোনালোক বহুত বিপদত হয় আমি সেইটো কাৰণে তেওঁলোকৰ হেৰিয়তে চবেই ক'লে আৰু ইয়াতে থকা হওক বুলি বাগে তেল উলিয়াই দিছে আকৌ মানুহজনে আলু গুটি আনি একদম ধূপ চুপ এই মানুহঘৰ মানে ইমানেই মানুহক আশ্ৰয় দিয়ে যি মানুহক বাহিৰে পিনে যাবলৈ ভিতৰৰ পিনে যাবলৈ দিয়ে এই চৰ্তলৈ মই একদম দিগদাৰ হ'ল এতিয়াও 7টাকৈ পৰিয়ালে আশ্ৰয় লৈ আছে সুনীলৰ ঘৰত এতিয়াও বৰ্তমান 7 ঘৰ মানুহৰ পৰিয়ালৰ মানুহ ইয়াত আছে এতিয়াও তেওঁলোকে ইয়াত খাই আছে অতিকে ভাল কাম বুলি ক'ব লাগিব এটা প্ৰশংসনীয় পদক্ষেপ ক'ব লাগিব এনেকুৱা আচলতে যি বানপীড়িত নিজে হৈও আন বানপীড়িতক আশ্ৰয় দিয়া বহু কাহিনী আছে এতিয়াও শিৱসাগৰত ভগৱান নিৰাকাৰ বুলি কোৱা হয় কোনেও দেখা নাপায় কিন্তু ভগৱান আপোনাৰ মোৰ ওচৰে পাজৰে সদায় থাকে কেতিয়াবা সুনীল হাতীমুৰীয়াৰ ৰূপত ধৰা দিয়ে আমি কেৱল চিনাতহে ভুল কৰোঁ ভিডিঅ' জাৰ্নেলিষ্ট মুন্না আগৰৱালৰ সৈতে শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট অসম লাইভ 24